নমস্কাৰ, welcome back to my channel. যিহেতু সকলো ডিপাৰ্টমেণ্ট বিলাক এলটমেণ্ট হৈ গ'ল ADRE 2.0 এতিয়া বৰ্তমান ডকুমেণ্ট ভেৰিফিকেশ্যন ওলাই আছে বহু কেইটা ডিপাৰ্টমেণ্টৰ নটিচ ওলাইছে অলৰেডি আৰু তাৰে কেইটামান ডিপাৰ্টমেণ্ট হ'ল ডিৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ইয়াৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটটো হ'ল 7 নৱেম্বৰ 2025 তাৰপিছত আছে ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ইয়াৰে যিটো ডেট হৈছে 8 নৱেম্বৰ 2025 তাৰ পাছত আছে ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ ইয়াৰ ভেৰিফিকেশ্যন ডেট হ'ল 9 নৱেম্বৰ 2025 তাৰ পাছত আছে ইন্সপেক্টৰেট অফ ইলেক্ট্ৰিচিটি আসাম আণ্ডাৰ পাৱাৰ ডিপাৰ্টমেণ্ট ইয়াৰে যিটো ভেৰিফিকেশ্যন ডেট সেইটো হৈছিল 12 নৱেম্বৰ 2025 তাৰ পিছত আছে ডিৰেক্টৰেট অফ ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি ইয়াৰ যিটো ভেৰিফিকেশ্যন ডেট হৈছে 11 নৱেম্বৰ 2025 তাৰ পাছত আছে ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ইয়াৰ যিটো ভেৰিফিকেশ্যন ডেট সেইটো হৈছে 11 নৱেম্বৰ 2025 তাৰপিছত আছে ডিপাৰ্টমেণ্ট অফ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ইয়াৰ যিটো ভেৰিফিকেশ্যন ডেট সেইটো হৈছে 9 নৱেম্বৰ 2025 আৰু তাৰ পাছত আছে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট ইয়াৰ ভেৰিফিকেশ্যন ডেট হৈছে 11 নৱেম্বৰ 2025 আৰু ডিৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আসাম ইয়াৰ ভেৰিফিকেশ্যন ডেট হৈছে 11 নৱেম্বৰ 2025 ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ভেৰিফিকেশ্যন ডেটটো হৈছে 12 নৱেম্বৰ 2025 ডিৰেক্টৰেট অফ বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্টৰ ভেৰিফিকেশ্যন ডেট হৈছে 11 নৱেম্বৰ 2025 ডিৰেক্টৰেট অফ ইণ্ডিজেনাছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটটো হৈছে 10 নৱেম্বৰ 2025 কমিশ্যনাৰেট অফ ট্ৰান্সপৰ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটটো 11 আৰু 12 নৱেম্বৰ ডিৰেক্টৰেট অফ মিউজিয়ামৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটটো হৈছে 10 নৱেম্বৰ 2025 ডিৰেক্টৰেট অফ চেৰিকালচাৰ ইয়াৰ ভেৰিফিকেশ্যন ডেট হৈছে 12 নৱেম্বৰ 2025 টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ইয়াৰ ভেৰিফিকেশ্যন ডেট হৈছে 11 নৱেম্বৰ 2025 ডিৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ ইয়াৰ ভেৰিফিকেশ্যন ডেট হৈছে 10 নৱেম্বৰ 2025 আৰু ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ ভেৰিফিকেশ্যন ডেটটো হ'ল 12 নৱেম্বৰ 2025 এক্সাইজ ডিপাৰ্টমেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন ডেট 13 নৱেম্বৰ 2025 ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট হৈছে 11 নৱেম্বৰ 2025 এনেকৈ আৰু বহুত কেইটা ডিপাৰ্টমেণ্ট ওলাইছে কিন্তু মোৰ হাতত এইকেইখন নটিচ আহি পৰিছে আৰু লগতে যিবোৰ ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ ওলোৱা নাই সেইবোৰ চাগে অলপ লেটকৈ ওলাব কাৰণ কিছুমান ডকুমেণ্টৰ ভেৰিফিকেশ্যন এপইণ্টমেণ্টৰ পাছত ৰিলিজ কৰে নটিচ যেনেকৈ PNRD হওক বা এনেকৈ কিছুমান ডিপাৰ্টমেণ্ট আছে যিবোৰ দেৰিকৈ ওলায় আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ যিবিলাক ভেৰিফিকেশ্যনৰ নটিচ সেইবিলাক হয়তো নিউজ পেপাৰত নহয়তো ইয়াৰ ৰেচপেক্টিভ যিবিলাক ৱেবছাইট আছে ডিপাৰ্টমেণ্টবোৰৰ তাত পাই যাব আৰু লগতে কি কি ডকুমেণ্টছ নিব লাগে মই এতিয়া কৈ দিওঁ অৰিজিনেল গোটেইখিনি ডকুমেণ্টছ লৈ যাব আৰু লগতে এটা চেল্ফ এটেষ্টেড ফটোকপি ছেট লৈ যাব এখন নিব ID প্ৰুফ হয়তো ভোটাৰ আধাৰ পান যিকোনো এখন নিলেই হ'ল তাৰপাছত কপি অফ অনলাইন এপ্লিকেশ্যন ADRE আৰু লগতে প্ৰভিজনেল ৰিজাল্ট শ্বীটটো লৈ যাব আৰু এডমিট কাৰ্ডো লৈ যাব আৰু এজ প্ৰুফ চাৰ্টিফিকেট নিব বাৰ্থ চাৰ্টিফিকেট বা HSLC এডমিট কাৰ্ডখন আৰু এডুকেশ্যন চাৰ্টিফিকেট এডুকেশ্যনৰ যিবিলাক মাৰ্কশ্বিট হওক পাছ চাৰ্টিফিকেট হওক সকলোখিনি লৈ যাব যিসকলৰ কাষ্ট আছে কাষ্ট চাৰ্টিফিকেট নিব EWS থকাবিলাকে EWS চাৰ্টিফিকেট নিব PWD কেণ্ডিডেটে PWD চাৰ্টিফিকেট নিব আৰু যিবিলাক এক্স ছাৰ্ভিচমেন আছে তেওঁলোকেও এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেটখন নিব লাগিব লগতে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন যিখন কাৰ্ড আছে সেইখন নিব লাগিব আৰু নটাৰাইজ এফিডেভিট কিছুমানত লাগিব আৰু সেইখন এখন নিলে হ'ল আৰু নহ'লে যিবিলাক জব হোল্ডাৰ আছে বৰ্তমান তেওঁলোকে NOC এখন প্ৰডিউচ কৰিব লাগিব আৰু দুখন পাছপৰ্ট সাইজ ফটো লগত লৈ যাব লাগিব আৰু পাৰিলে গোটেইখিনি ডকুমেণ্টছে লৈ যাব লাগে কাৰণ মেনশ্যন নথকা কিছুমান ডকুমেণ্টছো তাত বিচাৰিব পাৰে ভেৰিফিকেশ্যনৰ সময়ত যেনেকৈ কম্পিউটাৰ চাৰ্টিফিকেট মেনশ্যন নাই কিন্তু বিচাৰিব পাৰে আৰু যিসকলে এইবাৰ ADRE চিলেকশ্যন পালে সকলোলৈকে শুভেচ্ছা থাকিল আৰু যিসকলে কৰা নাই তেওঁলোকেও আৰু কষ্ট কৰক আৰু নেক্সট যি আমাৰ ADRE 3.0 আহি আছে তাত যাতে সকলোৱে চিলেকশ্যন পাবৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে এণ্ড থেংক ইউ ফৰ অল দ্য লাভ এণ্ড ছাপৰ্ট আৰু কিবা জানিব বা সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত নিশ্চয় জনাব